নমস্কাৰ জয় হিন্দ সকলোকে স্বাগতম জনালো মন্টু ডিফেন্স আসামলৈ অসম পুলিচৰ কনষ্টেবল লেভেলৰ পদবিলাকৰ ফিজিক্যাল টেষ্টৰ ৰিজাল্ট আজি অসম পুলিচৰ কনষ্টেবল লেভেলৰ পদবিলাকৰ ফিজিক্যাল টেষ্টৰ ৰিজাল্ট ঘোষণা কৰা হ'ল বহুতৰে হয়তো ৰিজাল্ট ভাল হৈছে আৰু বহুতৰে হয়তো ৰিজাল্ট বেয়া হৈছে যিমান কেণ্ডিডেটৰ ৰিজাল্ট ভাল হৈছে তাতকৈ ৩-৪ গুণ কেণ্ডিডেটৰ হয়তো ৰিজাল্ট বেয়া হৈছে বহুতে মোক মেছেজ কৰিছে দাদা মোৰ ৰিজাল্ট বেয়া হ'ল মই ইমান মাৰ্কস পোৱা পিছতো মোৰ নাম নাহিল যেতিয়া আমি কাট অফ লিষ্টখন চালু কাট অফ লিষ্টখন চোৱা পিছত মানে ভাবিব নোৱা কাট অফ গল যেটো আমি ভাবি আছিলো ইমান মান কাট অফ যোৱা চান্স আছে বুলি ভাবি আছিলো কিন্তু তাতকৈ বহু হাই কাট অফ গুছি গলগে অসম পুলিচৰ কনষ্টেবল লেভেলৰ পদবিলাক এটা বহুত হয়তো ৰিজাল্ট বেয়া হৈছে বহুত বেয়া লাগিছে কাৰণ যিজনে দুবছৰ দিন কষ্ট কৰি থাকে তেওঁলোকেহে জানে কিমান কষ্ট হয় তেওঁলোকেহে জানে এই বেদনাটো কাৰণ আমি আগতে এবিলাক পাই থৈ আহিছো তেওঁলোকক কি কম আৰু বহুত বেয়া লাগিছে কাৰণ তেওঁলোকৰ নাম নাহিল আৰু যা নাম আহিল তেওঁলোকক মোপিনৰ পৰা শুভেচ্ছা থাকিল ভালকে ৰিটেন এক্সামৰ কাৰণে পঢ়ি থাকক আৰু যা নাম নাহিল তেওঁলোকে নেক্সট ৰিক্ৰুটমেন্টৰ কাৰণে তৈয়াৰী কৰক অল ইন্ডিয়া ভ্যাকেন্সি যেতিয়া আহিব অল ইন্ডিয়া ভ্যাকেন্সি কাৰণে এপ্লাই কৰিবলৈ চেষ্টা কৰক অনলি এটা পোষ্টৰ কাৰণে আপোনালোকে লাগি নাথাকিব বহুতৰ হয়তো সপোন থাকে অসম পুলিচত জয়েন হ'বলৈ কিন্তু বহুতৰ হয়তো হে সপোনটো পূৰণ নহয় কিন্তু হেবাবে আপোনালোকে অনলি এটা কাৰণে আপোনালোকে মাথা মাৰি নাথাকিব যিকোনো পদ আহিলে আপোনালোকে এপ্লাই কৰি দিব যদি ইন্টাৰেষ্ট হয় যদি ডিফেন্সত যাম বুলি ভাবিছে এতিয়া মেইন কথাটো হ'ল যে অসম পুলিচৰ কনষ্টেবল লেভেলৰ পদবিলাকৰ আকৌ সেকেন্ড লিষ্ট আহিব নেকি এটা পোষ্ট এগেইনষ্টত কিমান ক্যান্ডিডেটক ৰিটেন এক্সাম দিবলৈ মাতিছে বহুতে মোক এই বিষয়ে খুদি আছে হেকানে এটা ভিডিও জৰিতে আপোনালোকক সকলো তথ্য জনাবলৈ বিচাৰিছো ছবিটো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদি আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেতিয়ালে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব ভিডিও ডেসক্ৰিপচনত আমাৰ WhatsApp এণ্ড Telegram গ্ৰুপৰ লিংক দিয়া আছে যদি জয়েন হ'ব বিচাৰে জয়েন হৈ লওক তাতে অসম পুলিচৰ কনষ্টেবল লেভেলৰ পদবিলাকৰ ৰিটেন এক্সামৰ বাবে ডেইলি ফি মক টেষ্ট আপোনালোকে পাই থাকিব আৰু অসম পুলিচৰ কনষ্টেবল লেভেলৰ পদবিলাকৰ ৰিটেন এক্সামৰ বাবে এখন ইবুক বনাইছো যিসকল কেণ্ডিডেটে অসম পুলিচৰ কনষ্টেবলত ফিজিক্যাল টেষ্ট কোৱালিফাই হৈছে ৰিটেন এক্সাম দিবলৈ তেওঁলোকে এই ইবুকখন লৈ ল'ব পাৰে এই ইবুকখন 5000 কোৱেশ্চন এনসাৰ আসামিজ এণ্ড ইংৰাজী মাধ্যমত দেখিবলৈ পাব ইয়াতে অল সাবজেক্টৰ কোৱেশ্চন এনসাৰ পাব মেথছৰ পাব উইথ সলিউশন ৰিজনিংৰ কোৱেশ্চন এনসাৰ পাব জেনাৰেল নলেজৰ কোৱেশ্চন এনসাৰ পাব কাৰেণ্ট এফেয়াৰ্ছৰ কোৱেশ্চন এনসাৰ পাব লগতে ইংলিশ গ্ৰামাৰ কোৱেশ্চন এনসাৰ এই ইবুকখনত দেখিবলৈ পাব ইয়াতে 2014 পৰা 2022-23 লৈকে হোৱা কনষ্টেবলৰ কোৱেশ্চন পেপাৰ সমূহ সলিউশন সহকাৰে আপোনালোকে এই ইবুকখনত দেখিবলৈ পাব যদি আপোনালোকে এই ইবুকখন ল'ব বিচাৰে তেতিয়াহলে ইয়াৰ দাম হৈছে 135 পেমেন্ট কৰি এই নম্বৰটো স্ক্ৰিনশ্বট দি দিয়ক লগা লগ WhatsApp যোগেদি আপোনালোকক PDF সহকাৰে এই ইবুকখন দি দিয়া হ'ব যদি আপোনালোকে ল'ব বিচাৰে লৈ ল'ব পাৰে এটা মেইন কথাটো হ'ল অসম পুলিচৰ ABN EV কনষ্টেবলৰ যেটো কাট অফ গৈছে মানে ভাবিব নোৱাৰি ইয়াতে চাওক বাক্সা জিলা যিসকল কেণ্ডিডেটে 33 পাইছে আঁৰি যাব তেওঁলোকৰ হয়তো নাম অহাই নাই কাৰণ তেওঁলোকৰ কাট অফ গৈছে 33.72 বাক্সা জিলা তাৰপা নেক্সট বিশ্বনাথ ডিস্ট্ৰিক্টৰ 33.12 গৈছে আঁৰি যাবত মেল কেণ্ডিডেট মানে ইমানখিনি মাৰ্কস পোৱা পিছতো তেওঁলোকৰ হয়তো নাম নাহিল কাৰণ 33 বা 32 এটা মাৰ্কস পোৱাটো ইমান সহজ নহয় কাৰণ বৰখন দিয়া সময়ত যিজন কেণ্ডিডেটে ড্ৰ মাৰে হেজনেহে জানে যে ফিজিক্যাল টেষ্টটো কিমান টাফ কাৰণ 32 মিটাৰ বুকাত 14 মিনিটৰ ড্ৰমাটো ইমান সহজ নহয় কিন্তু যেতিয়া আমি কাট অফ লিষ্টখন চালো ইয়াতে আপোনালোকৰ দেখিছে ইয়াতে লখিমপুৰ জিলা 33 পোৱা সকলো কেণ্ডিডেটৰ নাম অহা নাই কিন্তু 33.51 কাট অফ গৈছে আঁৰি যাবত ইউবিত গৈছে তা বাকি আপোনালোকৰ শিৱসাগৰ ডিস্ট্ৰিক্টত গৈছে আঁৰি যাব 32.65 তাৰপা নেক্সট তামুলপুৰ ডিস্ট্ৰিক্ট আপোনালোকে চাই লওক তামুলপুৰ ডিস্ট্ৰিক্টত 34.04 গৈছে তামুলপুৰ ডিস্ট্ৰিক্টত 34.04 গৈছে কিমান হাই কাট অফ গৈছে চাওক 34 পোৱা কেণ্ডিডেটৰ নাম অহা নাই 34 পাবলৈ কিমান কষ্ট আপোনালোকে এবাৰ চাই লওক ইউবি ধেমাজি ডিস্ট্ৰিক্টত আঁৰি যাবত কাট অফ গৈছে 33.80 দৰং ডিস্ট্ৰিক্টত 32.56 আঁৰি যাবত কাট অফ গৈছে মেল কেণ্ডিডেট ইয়াতে অনলি কৰিমগঞ্জতেহে 29.30 গৈছে মেল কেণ্ডিডেটৰ ইউবিত কাট অফ বাকি আৰু সকলোতে হাই কাট অফ গৈছে ছোৱালীসকলৰ অলপ কম কাট অফ গৈছে কিন্তু লোৱাসকলৰ কিন্তু হাই কাট অফ গৈছে প্ৰত্যেকখন ডিস্ট্ৰিক্টতে হাই কাট অফ লোৱাসকলৰ গৈছে আৰু ইয়াতে আপোনালোকৰ তিনিচুকীয়া ডিস্ট্ৰিক্টৰ 31.32 এনেকুৱা ধৰণৰ কাট অফ গৈছেগে উদালগুৰিটো গৈছেগে মানে ইয়াতে আপোনালোকৰ কাট অফটো সকলো ডিস্ট্ৰিক্টতে হাই গুছি গৈছেগে আঁৰি যাবত হক OBC হক বা SC হক ST হক ইয়াতে আপোনালোকৰ যিসকল কেণ্ডিডেট ধেমাজি হয়
UV তেওঁলোকৰ ছোৱালীসকলৰ কাটঅফ কিমান গৈছে মই আপোনালোকক দেখাই দিছো ছোৱালীসকলৰ STP কাটঅফ গৈছে 34.12 ছোৱালীসকলৰ 34.12 গৈছে আৰু মেলৰ গৈছে ইয়াতে ধেমাজি জিলা মেলৰ গৈছে STP কাটঅফ গৈছে 33.68 তো আপোনালোকে এবাৰ চাই লওক UV হয়তো ভালেখিনি কাটঅফ গ'ল আৰু লগতে ইয়াতে অনলি মিলিটেন্সি এফেক্ট এৰিয়া অনলি 4খন ডিস্ট্ৰিক্টৰ কাৰণে আছে আপোনালোকে গম পাইছে ডিব্ৰুগড় আছে তিনিচুকীয়া আছে চৰাইদেউ আছে আৰু শিৱসাগৰ এইকেইখন ডিস্ট্ৰিক্টত বাৰু মিলিটেন্সি এফেক্ট এৰিয়া কাৰণে অলপ কাটঅফটো কমি আহিছে ইমানো কমা নাই যিমানটো কমিব লাগিছিল সিমানো কমা নাই মিলিটেন্সি এফেক্ট এৰিয়া কাৰণে আপোনালোকৰ কিছুমান পুলিচ ষ্টেচনত বহু হাই কাটঅফ গৈছে ইয়াতে আপোনালোকৰ যি শিৱসাগৰ ডিস্ট্ৰিক্টৰ ডিমৰু পুলিচ ষ্টেচন তাতে 32.38 গৈছে মিলিটেন্সি এফেক্ট এৰিয়াতে এটো আপোনালোকে চাই লওক কিমান হাই কাটঅফ গুছি গৈছে আপোনালোকে এবাৰ চাই লওক এটা শিৱসাগৰত কিন্তু হাই কাটঅফ গৈছে তাপা নেক্সট আপোনালোকৰ ডিব্ৰুগড়টো হাই কাটঅফ গৈছে আপোনালোকে চাই লওক ডিব্ৰুগড় মই আপোনালোকক দেখাই দিছো ডিব্ৰুগড় খুৱাঙত গৈছে খুৱাঙত 30.54 ইউভিত তাপা নেক্সট ডিব্ৰুগড় পুলিচ ষ্টেচনত গৈছে 27.84 এখিনি আপোনালোকৰ ইউভি আপোনালোকৰ মিলিটেন্সি এফেক্ট এৰিয়া আৰু এবি আপোনালোকে চাই লওক ইয়াতে এবি কনষ্টেবলৰ কাটঅফ আপোনালোকে চাই লওক মানিব লাগিব আৰু এবি কনষ্টেবলৰ কাটঅফ ইয়াতে আপোনালোকৰ বাক্সা জিলাৰ 90.07 গৈছে আপোনালোকে এবাৰ ভাবক যে 90.07 আন ৰিজেপত কাটঅফ গৈছে আৰু ধেমাজিত গৈছে 90.27 এই ডিস্ট্ৰিক্টখনত কিন্তু মানিব লাগিব বহু হাই কাটঅফ গৈছে ইয়াতে বাক্সা ইয়াতে আপোনালোকৰ লখিমপুৰ ধেমাজি এইকেইখন ডিস্ট্ৰিক্টত কিন্তু মানিব লাগিব ইমান হাই কাটঅফ গৈছে 90.90 এনেকুৱা ধৰণৰ কাটঅফ গুছি গৈছেগে এটা আপোনালোকে চাওক মাজুলী ডিস্ট্ৰিক্টতো কাটঅফ গৈছেগে হাই এটা 90 প্লাস হৈ গৈছে তামুলপুৰ মাজুলী উডালগুৰি এইকেইখন ডিস্ট্ৰিক্টত মানে 90 89 এনেকুৱা ধৰণৰ পাৰ্সেন্টেজত কাটঅফটো গুছি গৈছেগে ইয়াতে আপোনালোকৰ পুলিচ ষ্টেচন মানে মিলিটেন্সি এফেক্ট এৰিয়াটো আপোনালোকৰ বহু হাই কাটঅফ গৈছেগে মানে 50 পোৱা বিলাকৰ হয়তো কিছুমানৰ নাম আহিছে কিছুমানৰ হয়তো নামেই অহা নাই এতে মানে ভাবিব লাগিব ইমান কাটঅফ গুছি হৈছেগে আৰু দা মেইন কথাটো হল যে অনলি আনৰিজাৰ্ভৰ যিটো আপোনালোকৰ এপিআৰৰ ভ্যাকেন্সি আছে এপিআৰৰ কিন্তু অলপ কম কাটঅফ গৈছে আপোনালোকে চাই লওক ইয়াতে এপিআৰৰ যিখিনি ভ্যাকেন্সি আছিল তাতে আপোনালোকৰ 26.78 কাটঅফ গৈছে আনৰিজাৰ্ভত এটো বাৰু অলপ কম কাটঅফ গল এপিআৰৰ তাতে সায়েন্স ক্যান্ডিডেট লাগে হয়তো সায়েন্স ক্যান্ডিডেট নাই হয়তো হিমান একানে হয়তো ইয়াতে অনলি 26.78 ত সকলোবিলাক আনৰিজাৰ্ভতে সোমাই গৈছে বাকি আৰু সকলোবিলাক কাটঅফটো হাই গুছি গলগে এতিয়া মেইন কথাটো হল যে এটা পোষ্ট এগেইনষ্টত কিমান ক্যান্ডিডেটক এতিয়া ৰিটেন এক্সাম দিবলৈ মাতিছে এডভাৰটাইজমেন্টত উল্লেখ কৰা মতে এটা পোষ্ট এগেইনষ্টত 5 জন ক্যান্ডিডেটক ৰিটেন এক্সাম দিবলৈ মাতিব বুলি এডভাৰটাইজমেন্টত উল্লেখ আছে এতিয়া হয়তো কিমান ক্যান্ডিডেটক মাতিছে ইয়াতে উল্লেখ নাই কিন্তু মোৰ মতে হয়তো 1:5 কে যদি মাতিছে তেতিয়া হলে ঠিকে আছে যদি 1:2 বা ঠিকে যদি মাতিছে তেতিয়া হলে হয়তো সেকেন্ড লিষ্ট আহিব লাগে কাৰণ এডভাৰটাইজমেন্টত যেটো উল্লেখ আছে হেতু মতে হলে ভাল লাগে যদি 1:5 কে যদি মাতিছে তেতিয়া হলে কোনো প্ৰবলেম নাই ঠিকে আছে যদি 1:2 বা ঠিকে যদি মাতিছে তেতিয়া হলে হয়তো সেকেন্ড লিষ্টখন আহিলে ভাল হয় কাৰণ এডভাৰটাইজমেন্টত যেটো উল্লেখ আছে হেতু মতে হলেটো টেনচনে নাই বাকি আৰু যিসকল ক্যান্ডিডেটৰ নাম আহিছে তেওঁলোকৰ হয়তো চিন্তা কৰিব কোনো কাৰণ নাই তেওঁলোকে ভালকে ৰিটেন এক্সামৰ কাৰণে তৈয়াৰী কৰক আপোনালোকৰ হাতৰ মুঠিত আছে চাকৰিটো যদি আপোনালোকে ভালকে পঢ়ে নিশ্চয় আপোনালোকে চাকৰি পাবই আৰু যিসকলৰ ক্যান্ডিডেটৰ নাম নাহিলে তেওঁলোকে মনটো ডাউন নকৰিব কাৰণ পাস ফেল আছে আৰু তেও বেয়া লাগে কাৰণ ইমান কষ্ট কৰি কাৰণ লগৰটোৱে যদি 31.02 নাম আহি গৈছে আপুনি যদি 31.01 ত যদি আপোনালোকৰ নাম নাহিলে হয়তো কেনেকুৱা বেয়া লাগিব আপোনালোকে ভাবিব নোৱাৰা হেতু যিসকলে এতিয়া ফেল কৰিছে তেওঁলোকে এই সিচুৱেশনটো গম পায় যে কিমান তেওঁলোকৰ কষ্ট হৈছে তেওঁলোকৰ মনটো কেনেকুৱা লাগিছে তেওঁলোকেহে জানে কাৰণ আমি এইবিলাক আগত পাই থৈ আহিছো কাৰণ বহুত বেয়া লাগে হয়তো কি কৰিব উপায়টো নাই অনলি কাটঅফ যদি আপোনালোকৰ নাম নাহিলে আৰু কি কৰিব উপায়টো নাই যদি 1:5 কে যদি আহিছে তেতিয়া হলে কোনো টেনচন কোনো প্ৰবলেম নাই যদি 1:2 বা 3 কে বা 4 কে আহিছে তেতিয়া হলে হয়তো সেকেন্ড লিষ্টটো আহিলে ভাল হয় কাৰণ এডভাৰটাইজমেন্টত যেটো উল্লেখ আছে হেতু মতে হলে বহুতে ভাল লাগিব এটা বাকি আৰু কি কম আৰু উপায়টো নাই যদি অসম পুলিচৰ আকৌ নতুন ভ্যাকেন্সি আহে তেতিয়া হলে আপোনালোকে তাত এপ্লাই কৰিব আৰু যদি আপোনালোকৰ অল ইন্ডিয়া ভ্যাকেন্সি যদি আহে ইন্ডিয়া অল ইন্ডিয়া ডিফেন্সৰ যদি আপোনালোকৰ ইন্টাৰেষ্ট হয় এটা অগ্নিবীৰ আহিছে অগ্নিবীৰটো আপোনালোকে এপ্লাই কৰিবলৈ চেষ্টা কৰক কাৰণ অগ্নিবীৰত আপোনালোকৰ ৰিটেন টেষ্টত কাটঅফ একেবাৰে কম যায় কিন্তু ফিজিক্যাল টেষ্টটো টাফ ফিজিক্যাল টেষ্টটো আপোনালোকে যদি উলাই যায় চাকৰি পাবই অনলি এটা পোষ্টৰ কাৰণে আপোনালোকে মাথা মাৰি নাথাকিব হয়তো আপোনালোকে সপোনটো থাকে কিন্তু ডিফেন্সত যাম বুলি ভাবিছে তেতিয়া হলে আপোনালোকে অল পোষ্ট উলালে আপোনালোকে এপ্লাই কৰি দিয়ক অনলি এটা কাৰণে আপোনালোকে
মাথা মাৰি নাথাকিব বাকি আৰু কি ক'ম আৰু মোৰ ক'ব লগাটো উপায় নাই কাৰণ 2000 আগতটো এইখিনি ওপৰত আমি মাত মাতি বহুত ফচিছো এতিয়া যিসকলে চাকৰি পাইছে তেওঁলোকে মাত এটাও নলগায় ফোন এটাও নকৰে আমি গৈ পিনে ফচি আহিছোগে মা ধীৰদন দি ফচি আছেগে আৰু এতিয়া কেনেকে আমি মান মাতিম বা কেনেকে কি কৰিম আমি নিজে বুজিব নোৱাৰো মানে সেইকাৰণে আমি আমাৰ পিনৰ পৰা যিখিনি আপডেট আহে সেই আপডেটখিনিহে আমি জনাব পাৰিম বাকি আৰু কি ক'ম উপায়টো নাই কিবা ক'বলৈ হ'লে আমি ফচি যাওঁ আৰু ফচিলে বুলি ক'লে কোনো মাত নামাতে ওলাই কোনো নাহে চাকৰি পাই যাব চাকৰি পোৱাবিলাকে পাই যাব কিন্তু পায়ো পিছত আমাক চিনি নাপায় কোনে ইনে ইউটিউবত বগি থাকে আমুক তামুক সেনেকুৱাহে হয়গে আমি যেতিয়া আমি মান মাতিছিলো আমাৰ লগত কোনো এটাও নাই কিন্তু সেইমতে আমি থাকিম কেনেকে বা কম কেনেকে সেনেকুৱা ধৰণৰ চিটুৱেশ্যন বিলাক আহি যায় সেইবিলাক আৰু বাদ দিয়ক এটা যা নাম আহিছে তেওঁলোকে ভালকে পঢ়ক আৰু যা নাম নাই আহা তেওঁলোকে নেক্সট ৰিক্ৰুইটমেণ্টৰ কাৰণে তৈয়াৰী কৰক ভালকে সাজু হওক বাকি মন মাৰিব লগা কোনো কাৰণ নাই পৰীক্ষাত পাছ আৰু ফেল আছে আৰু কি ক'ম আৰু বাকি এইটোৱে আছিলে আজিলে বাই জয় হিন্দ বন্দে মাতৰম জয় অসম ধন্যবাদ